ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কোনসকল ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আৰু নিযুত বাবু আঁচনি নেপায় অৰ্থাৎ যোগ্য নহয় নন এলিজিবল কণ্ডিশ্যন। তেন্তে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো আহা নিযুত মইনাৰ যিখিনি UG ষ্টুডেণ্ট অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট হয় তেওঁলোকৰ নন এলিজিবল কণ্ডিশ্যনবোৰ কি কি। ইয়াত প্ৰথম আছে ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড স্কুটাৰ ৰিচিপিয়েণ্ট। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড অৰ্থাৎ স্কুটি পাইছে তেওঁলোকে নিযুত মইনা আঁচনি নাপায়। 2 নম্বৰ লিখা আছে ডাজ নট হেভ ডমিচিয়েল অফ আছাম। যদি তুমি অসমৰ স্থায়ী বাসিন্দা নহয় তেন্তে তুমি নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি নোপোৱা। তাৰ 3 নম্বৰ আছে মেৰিট। যদি তুমি বিবাহিত হয় তেন্তে তুমি নিযুত মইনা আঁচনি নোপোৱা। 4 নম্বৰ আছে ডটাৰ্ছ অফ মিনিষ্টাৰ এণ্ড MPs এণ্ড MLAs। অৰ্থাৎ তুমি কোনো MP বা MLA যদি জীয়াৰী হয় তেন্তে তুমি নিযুত মইনা আঁচনি নোপোৱা। তাৰপাছত আছে ডিড নট এনৰোল ফৰ দ্য ফাইনেল এক্সামিনেশ্যন অফ প্ৰিভিয়াছ একাডেমিক ইয়েৰ। যদি তুমি প্ৰিভিয়াছ একাডেমিক ইয়েৰৰ যদি এক্সাম দিয়া নাই তেন্তে তুমি নিযুত মইনা আঁচনি নোপোৱা। তাৰপিছত আছে লেছ দেন 70% এটেণ্ডেঞ্চ ইন প্ৰিভিয়াছ একাডেমিক ইয়েৰ। যদি তুমি প্ৰিভিয়াছ একাডেমিক ইয়েৰত যদি তোমাৰ 70% এটেণ্ডেঞ্চতকৈ যদি কম থাকে তেন্তে তুমি এই আঁচনিৰ পৰা বঞ্চিত হ'বা। এতিয়া আমি নিযুত বাবুৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টবোৰৰ নন এলিজিবল কণ্ডিশ্যনখিনি চাওঁ আহা। ইয়াত প্ৰথম দিয়া আছে ডিড নট এভেইল ফ্ৰী ৱেভাৰ। যদি তুমি ৰেচন কাৰ্ডৰ দ্বাৰা এডমিশ্যন লোৱা নাই তেন্তে তুমি নিযুত বাবু আঁচনি নোপোৱা। 2 নম্বৰ আছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ। যদি তুমি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ পাইছা তেন্তে তুমি নিযুত বাবু আঁচনি নোপোৱা। 3 নম্বৰ আছে ডাজ নট হেভ ডমিচিয়েল অফ আছাম। যদি তুমি অসমৰ স্থায়ী বাসিন্দা নহয় তেন্তে তুমি নিযুত বাবু আঁচনি নোপোৱা। 4 নম্বৰ আছে যদি তুমি মেৰিড হোৱা তেন্তে তুমি নিযুত বাবু আঁচনি নোপোৱা। 5 নম্বৰ আছে ডিড নট এনৰোল ফৰ দ্য ফাইনেল এক্সামিনেশ্যনছ অফ প্ৰিভিয়াছ একাডেমিক ইয়েৰ। যদি তুমি প্ৰিভিয়াছ একাডেমিক ইয়েৰৰ কোনো এক্সাম দিয়া নাই, ফাইনেল এক্সাম দিয়া নাই তেন্তে তুমি এই আঁচনিৰ পৰা বঞ্চিত হ'বা। তাৰপাছত আছে লেছ দেন 70% এটেণ্ডেঞ্চ ইন প্ৰিভিয়াছ একাডেমিক ইয়েৰ। যদি তোমাৰ প্ৰিভিয়াছ একাডেমিক ইয়েৰত এটেণ্ডেঞ্চ 70%তকৈ যদি কম থাকে তেন্তে তুমি এই আঁচনিৰ পৰা বঞ্চিত হ'বা। UG 3rd and 4th year নট এলিজিবল। ইয়াত UG 3rd year মানে হৈছে 5th চেম আৰু 6th চেম আৰু 4th year মানে হৈছে 7th চেম আৰু 8th চেম। যদি তুমি 3rd year অৰ্থাৎ 5th চেম আৰু 6th চেম আৰু 4th year বা 7th চেম বা 8th চেম হয় তেন্তে তুমি এই আঁচনি নোপোৱা। তাৰপিছত হৈছে ছেল্ফ ফাইনেন্স প্ৰফেশ্যনেল প্ৰগ্ৰেম নট এলিজিবল। যদি কোনো ষ্টুডেণ্টে ছেল্ফ ফাইনেন্স প্ৰফেশ্যনেল প্ৰগ্ৰেমত এডমিশ্যন লয় তেন্তে তুমি এই আঁচনিৰ পৰা বঞ্চিত হ'বা। ঠিক তেনেদৰেই নিযুত মইনাৰ যিখিনি পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছে পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবেও একেখিনি কণ্ডিশ্যন আৰু নিযুত বাবুৰ যিখিনি পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবেও একেখিনি কণ্ডিশ্যন। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি জানো আহা নিযুত মইনা আৰু নিযুত বাবুৰ বাবে তোমালোকক কি ডকুমেণ্টছ লাগিব। ইয়াত দিয়া আছে 1 নম্বৰ আধাৰ কাৰ্ড, 2 নম্বৰ আধাৰ ছেডিং বেংক পাছবুক, 3 নম্বৰ হৈছে অনলাইন জেনেৰেটেড ফৰ্ম, 4 নম্বৰ হৈছে অৰিজিনেল নিযুত বাবু যিখন ফৰ্ম আছে সেইখন লাগিব, 5 নম্বৰ হৈছে এডমিশ্যন মানি ৰিচিপ্ট। তোমালোকে এডমিশ্যন লওঁতে তোমাক এটা যিটো ৰিচিপ্ট দিয়ে সেই ৰিচিপ্ট লাগিব জেৰক্স কপি। 6 নম্বৰ হৈছে মাৰ্কশ্বিট বা গ্ৰেড চাৰ্টিফিকেট অফ দ্য লাষ্ট এক্সামিনেশ্যন আৰু 7 নম্বৰ হৈছে এডমিট কাৰ্ড অফ দ্য ছেছনেল এক্সামিনেশ্যন। ছাত্ৰ-ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা নিযুত মইনা আৰু নিযুত বাবুৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 5 ছেপ্টেম্বৰ। গতিকে হাতত বহুত সময় আছে, গতিকে শান্তিৰে কামবোৰ ভালদৰে কৰিবা যাতে ভুল নহয়। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।